নমস্কাৰ বন্ধুসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো এখলকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আকৰ্ষণীয় সুবিধা, বিনিয়োগ কৰক মাত্ৰ 200 টকা, লাভ কৰক 14 লাখ টকা পৰ্যন্ত। আপোনাৰ বাবে এটা বিশেষ অফাৰ, লওক বৃহৎ সুবিধা। যদি আপুনি ভাবিছে প্ৰতিদিনে 50 টকা বা 100 টকা জমা কৰিলে বৃহৎ ধনৰাশিলৈ ৰূপান্তৰ কৰিব নোৱাৰি, এতিয়া সলনি কৰক আপোনাৰ এই ধাৰণা, কাৰণ এতিয়া প্ৰতিদিনে মাত্ৰ 200 টকা বিনিয়োগ কৰিয়েই লাভ কৰক 14 লাখ টকা পৰ্যন্ত। পিছে আপোনাৰ ধনৰাশি জমা কৰিব লাগিব পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্টত প্ৰতিদিনে 200 টকাকৈ জমা কৰিলে 20 বছৰ পিছত লাভ কৰিব 14 লাখ টকা পৰ্যন্ত। PPF স্কিমৰ অধীনত আপুনি বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত, আনকি লাভ কৰা সুতৰ হাৰতো কোনো ধৰণৰ টেক্স দিব নালাগে। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত ধন জমা কৰিলে আপুনি লাভ কৰিব নমিনীৰো সুবিধা। ইয়াৰ বাবে আপুনি একাউণ্ট পোষ্ট অফিচ আৰু বেংকত খুলিব পাৰিব। 15 বছৰলৈ জমা কৰিব লাগিব ধন, আৰু এই সময়সীমা 5 বছৰলৈ বৃদ্ধি কৰিব পাৰিব। পিছে বছৰত কমেও 1.50 লাখ টকা ধন জমা কৰিব লাগিব। পাছৰটো খবৰ হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমত অন্তৰ্ভুক্ত হ'ল 20খন প্ৰিমিয়াম মাৰ্চেডিছ ব্ৰেণ্ডৰ বাছ। যাত্ৰীক দ্ৰুত, আৰামদায়ক আৰু সুৰক্ষিত যাত্ৰাৰ নিশ্চিত দিব পৰাকৈ আজিৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমত অন্তৰ্ভুক্ত কৰা হ'ল 20খনকৈ অত্যাধুনিক তথা বিলাসী প্ৰিমিয়াম মাৰ্চেডিছ ব্ৰেণ্ডৰ বাছ। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ পৰা এই অত্যাধুনিক বাছকেইখনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ASTCৰ অধ্যক্ষ তথা উপাধ্যক্ষ ক্ৰমে অশোক কুমাৰ ভট্টাচাৰ্য আৰু KK দ্বিবেদী, পৰিবহণ আয়ুক্ত আনন্দ প্ৰকটাশ তেওৱাৰী আদি ব্যক্তিসকল উপস্থিত থাকে। নতুনকৈ অন্তৰ্ভুক্ত কৰা প্ৰিমিয়াম মাৰ্চেডিছ ব্ৰেণ্ড বাছ কেইখন বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ লগতে গুৱাহাটীৰ পৰা শিলচৰ, ডিব্ৰুগড় আৰু যোৰহাটলৈ চলিব। অসম ৰাজ্যিক পৰিবহণ নিগমে কৰোণাতংকৰ বাবে বন্ধ হৈ থকা গুৱাহাটী, ধুবুৰী, লখিমপুৰ, তেজপুৰ, ডিফু, হোজাই আদি বাছ সেৱা পুনৰ মুকলি কৰিছে বুলি জানিব পৰা গৈছে। আজি বিলাসী বাছ কেইখনৰ সেৱা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে লাভ কৰা সাফল্যত তেওঁ অতিকৈ সুখী। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লকডাউনৰ সময়ত পৰিবহণ নিগমে বহু যাত্ৰীক তেওঁলোকৰ গন্তব্যস্থানলৈ যোৱাৰ ক্ষেত্ৰত কৰি দিয়া সুবিধাৰ শলাগ লয়। উল্লেখযোগ্য যে কথাটো হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমে সম্পূৰ্ণ নিজা পুঁজিৰে এই বিলাসী বাছকেইখন ক্ৰয় কৰিছে। এই ক্ষেত্ৰত নিগমে চৰকাৰৰ পৰা কোনো সাহায্য গ্ৰহণ কৰা নাই। অহা মাহত নিগমে পুনৰ 20খন এনে বাছ ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে। পাছৰটো খবৰ হৈছে 10 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব পবিতৰা অভয়াৰণ্য। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, 10 নৱেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। সুদীৰ্ঘ 7 মাহৰ বিৰতিৰ অন্তত মুকলি কৰা হ'ব অভয়াৰণ্যখন। বিগত মাৰ্চ মাহৰ পৰা পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ হৈ আছিল। পবিতৰা অভয়াৰণ্যত 100তকৈ অধিক গড়, 2000 বনৰীয়া মহ, সহস্ৰাধিক হৰিণা, সাপ ঘৰিয়ালকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছত পবিতৰা অভয়াৰণ্যত সৰ্বাধিক গড় আছে। উল্লেখ্য যে মহামাৰীৰ সংক্ৰমণ আৰু বানপানীৰ ফলত পবিতৰা অভয়াৰণ্যৰ জীৱ-জন্তু, গছ-গছনিকে ধৰি কেম্পসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পাছৰটো খবৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী AIDF বিধায়ক আমিনুল ইছলামৰ। হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ দাবী বিধায়ক আমিনুল ইছলামৰ টাইম 8ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। তেওঁ কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিজ খান জিন্দাবাদ ধ্বনিক বিকৃত কৰি পাকিস্তান জিন্দাবাদ দিয়া বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাইছে। অসমত মহাজোটবন্ধনৰ বাবে ক্ষমতাৰ পৰা উৎখাত হ'ব বুলি বিজেপিয়ে ভয় কৰি মন্ত্ৰীগৰাকীয়ে এই দাবী উত্থাপন কৰা বুলি অভিযোগ কৰিছে বিধায়কগৰাকীয়ে। ইফালে উক্ত স্থানত সেই সময়ত আৰক্ষীৰ লোকো আছিল, কিন্তু যদি পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল তেতিয়া কিয় গ্ৰেপ্তাৰ নকৰিলে বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে শিলচৰত AIDF প্ৰধান বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ সময়ত একাংশ লোকে জিন্দাবাদ ধ্বনি দিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন একাংশ লোকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ কৰাৰ বিপৰীতে AIDFৰ তৰফৰ পৰা এয়া আজিজ খান জিন্দাবাদহে বুলি স্পষ্টীকৰণ দিছে। পাছৰটো খবৰ হৈছে 12 ঘণ্টীয়া বৰাক উপত্যকা বন্ধত স্তব্ধ জনজীৱন।
12 ঘণ্টীয়া বন্ধত স্তব্ধ বৰাক উপত্যকা শনিবাৰে পুৱা 5 বজাৰ পৰা বৰাক বন্ধৰ আহ্বান জনোৱাৰ পিছতে এই বন্ধলৈ বিভিন্ন লোকে সমৰ্থন আগবঢ়াইছে। ইফালে পুৱাৰে পৰা ৰাজপথত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। বৰাক উপত্যকাৰ 3খন জিলাতে পুৱাৰে পৰা বন্ধ হৈ আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। অসম মিজোৰামৰ সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ দাবী তুলিয়ে এনেদৰে ৰাজপথলৈ ওলাই আহিছে বিভিন্ন লোক। ইফালে যিকোনো সময়তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰি সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন। সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংস্থাৰ আহ্বানত এই বন্ধৰ কাৰ্যসূচী পালন কৰা হৈছে। উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা অসম মিজোৰাম সীমান্তত অব্যাহত আছে সীমা বিবাদ। শনিবাৰে প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই সীমা সমস্যা সমাধান কৰাৰ দাবী তুলি মিজোৰাম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। ইফালে শিলচৰ কংগ্ৰেছ কমিটিৰ লগতে আন একাংশ সংগঠনেও এই বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে। পাছৰটো খবৰ হৈছে ঋণ লোৱাৰ পূৰ্বে এই খবৰ পঢ়ক আৰু বাৰম্বাৰ ভাবক। একাউণ্টত থাকিলে 3 লাখ ভৰিলে 12 লাখ। ঋণ দিয়াৰ নামত মহিলাৰ পৰা ICIC গ্ৰাহক সেৱা কেন্দ্ৰই ঠগ প্ৰবঞ্চনাৰে 8 লাখ টকা লুটি নিয়াৰ এটা অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নাৰায়ণপুৰত। জানিব পৰা অনুসৰি নাৰায়ণপুৰৰ শিমলুগুৰিত চম্পু বৰা, জিন্তু বৰা আৰু দিগন্ত কোঁৱৰ নামৰ 3 যুৱকে ICIC বেংকৰ অনুমোদিত এটা গ্ৰাহক সেৱা কেন্দ্ৰ স্থাপন কৰি অঞ্চলটোত গ্ৰাহকক ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছিল। ধলপুৰৰ নমিমাই বৰুৱা নামৰ স্বাস্থ্য বিভাগৰ মহিলা কৰ্মচাৰী এগৰাকীয়ে অজিত বৰুৱা নামৰ যুৱকজনৰ জৰিয়তে কেন্দ্ৰটোৰ 3 যুৱকৰ সৈতে যোগাযোগ কৰাত 3 লাখ টকাৰ ঋণৰ বাবে সম্পূৰ্ণ কৰিছিল সকলো যাৱতীয় কাম-কাজ। তাৰ পিছতে মহিলাগৰাকীৰ ঘৰলৈ আহি ধনৰ পৰিমাণ উল্লেখ নকৰাকৈ বেংকৰ কাগজ-পত্ৰত চহী কৰাৰ লগতে 4খন চেক লৈ যোৱাৰ পাছত মহিলাগৰাকীৰ একাউণ্টত 11 লাখ টকা ভৰাই দিছিল। ঋণৰ পৰিমাণ বেছি দেখি কেন্দ্ৰটোৰ যোগাযোগ কৰাত মহিলাগৰাকীক ভুলবশতঃ এনে হোৱা বুলি কৈ 8 লাখ টকা উলিয়াই নিছিল যুৱককেইগৰাকীয়ে। পৰৱৰ্তী সময়ত বেংকৰ পৰা 12 লাখ টকাৰ ঋণ আৰু মাহিলী 27,425 টকাকৈ কিস্তি পৰিশোধৰ পত্ৰ লাভ কৰি হতভম্ব হৈ পৰে মহিলাগৰাকী। এই সম্পৰ্কে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ সৈতে যোগাযোগ কৰাত শীঘ্ৰে সকলো ঠিক হোৱাৰ আশ্বাস দি আহিছিল যদিও শেহতীয়াকৈ লকডাউনৰ সুবিধা লৈ অন্তৰ্ধান হ'ল প্ৰবঞ্চনটোৰ দলটো। ভুক্তভোগী মহিলাগৰাকীয়ে ধলপুৰ আৰু শিমলুগুৰি আৰক্ষী চকীত দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 120B, 419, 420, 423, 664 ধাৰাত গোচৰ ৰুজু কৰি আটক কৰিছে 3 প্ৰবঞ্চকক। ইফালে বৰ্তমানেও পলাতক হৈ আছে মুখ্য অভিযুক্ত চম্পু বৰা। আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। পাছৰটো খবৰ হৈছে পাকিস্তান জিন্দাবাদক লৈ মিছা প্ৰচাৰ। ফেচবুকে ভুৱা তথ্যৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ভুৱা তথ্য প্ৰচাৰ কৰি ফেচবুকৰ ৰোষত পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে সাংসদ বদৰুদ্দিন আজমল শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল বুলি অভিযোগ উঠিছিল। আনকি ভাইৰেল হৈছিল এটা ভিডিঅ'। কিন্তু সঁচা মিছা প্ৰমাণ নকৰাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত ভিডিঅ'টো পোষ্ট কৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াসকলক মৌলবাদী ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়াৰ লগতে ঘটনাত কংগ্ৰেছ দলকো সাঙুৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত পোষ্ট দিয়াৰ পিছতে আগশাৰীৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বাতৰিটো প্ৰচাৰ কৰিছিল। বহুকেইজন ৰাজনৈতিক নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত শিলচৰৰ সাংসদ ডাক্তৰ ৰাজদীপ ৰয়ে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। পিছত ৰাষ্ট্ৰীয় মাধ্যম ALT নিউজকে ধৰি বহুকেইটা স্বাধীন সংস্থাই দাবী কৰা ভিডিঅ'ৰ ফেক চেক কৰিছিল। সকলোৱে দাবী কৰিছিল যে কিন্তু ভালকৈ শুনিলে ভিডিঅ'টোত দৰাচলতে আজিজ খান জিন্দাবাদহে আজমল সমৰ্থকসকলে শুনা নাছিল পাকিস্তান জিন্দাবাদ। ভিডিঅ'টো হেডফোন ব্যৱহাৰ কৰি শুনিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। আৰু ইয়াৰ পিছতে ফেচবুকে ভুৱা তথ্যৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ সন্দৰ্ভত শ্বেয়াৰ কৰা পোষ্ট। পাছৰটো খবৰ হৈছে ভাগিনীক হোৱাটছআপৰ নম্বৰ দিলে মামা হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাতি 2 বজাতো মেছেজ কৰিবা কিন্তু কল নকৰিবা। নিজৰ বাকপটুতাৰ বাবে সকলোৰে মাজত বিশেষ পৰিচয় আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেতিয়াবা যদি মন্ত্ৰীগৰাকীয়ে নিজৰ হাঁহিৰ জৰিয়তে চৰ্চালৈ আহে, আন কেতিয়াবা আকৌ নিজৰ কথা কোৱা বিশেষ ভংগীমাৰ বাবে চৰ্চাৰ বিষয় হৈ পৰে। এইবাৰ PTC নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰীগৰাকীয়ে বিলালে নিজৰ হোৱাটছআপ নম্বৰ। প্ৰতিজন লোকক অতি কম সময়তে আকৰ্ষণ কৰিব পৰা বিশেষ গুণ আছে মন্ত্ৰীগৰাকীৰ। এইবাৰ সকলো লোককে মেছেজ কৰিবলৈ বুলি নিজৰ হোৱাটছআপ নম্বৰ দিলে মন্ত্ৰীগৰাকীয়ে। তেওঁ ক'লে আপোনালোকে মোক নিশা 2 বজাতো মেছেজ কৰিব পাৰিব, কেৱল ফোন নকৰিব। লগতে ক'লে মামা বুলি কোৱা সকলোকো দিলোঁ। নম্বৰটো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কৈছে 7896050000 বুলি কোৱাৰ লগতে তেওঁক মেছেজ কৰিবলৈও কয়। অৱশ্যে এনে এই নম্বৰ দিয়া নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ নিজৰ নম্বৰ দি 10 জনলৈ লোকৰ ভোট বিজেপিৰ বাবে ঠিক কৰি মেছেজ কৰি জনাবলৈ কয়। পাছৰটো খবৰ হৈছে আধাৰ কাৰ্ডক লৈ সমস্যাত পৰিছে নেকি? ঘৰত বহিয়ে অতি সহজে লাভ কৰক ডিজিটেল আধাৰ কাৰ্ড। সাধাৰণ মানুহে যাতে অতি সহজেই আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে তাৰ সকলো ব্যৱস্থা কৰিছে আধাৰ কাৰ্ডৰ সংশ্লিষ্ট সংস্থা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই।
সাধাৰণ মানুহে যাতে অতি সহজেই আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে তাৰ সকলো ব্যৱস্থা কৰিছে আধাৰ কাৰ্ডৰ সংশ্লিষ্ট সংস্থা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই। এই ক্ষেত্ৰত অফিচিয়েল ৱেবছাইট চমুকে uidai.gov.in বা মোবাইল এপ আধাৰ ব্যৱহাৰ কৰি মাত্ৰ কেইটামান বিশেষ কাম সম্পাদন কৰিয়েই এজন লোকে নিজৰ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। আধাৰ কাৰ্ড ডাউনলোডৰ বাবে আটাইতকৈ জৰুৰী হ'ল এনৰলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি বা UIDAIৰ আধাৰ নম্বৰ। জানি লওক কিদৰে কৰিব ডিজিটেল আধাৰ কাৰ্ড ডাউনলোড। প্ৰথমে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট চমুকে uidai.gov.in যাব লাগিব। ইয়াৰ পিছত মাই আধাৰ অপশ্যনত গৈ ডাউনলোড আধাৰ অপশ্যনত ক্লিক কৰিব লাগিব। আধাৰ অপশ্যন চিলেক্ট কৰি 12টা সংখ্যাৰ আধাৰ নম্বৰ এণ্টাৰ কৰিব লাগিব। এইবাৰ কেপচা ভেৰিফিকেশ্যন কোড এণ্টাৰ কৰি OTP লাভ কৰিবলৈ চেণ্ড OTP অপশ্যনত ক্লিক কৰিব লাগিব। OTP এণ্টাৰ কৰিব লাগিব। এইবাৰ আধাৰৰ ইলেক্ট্ৰনিক কপি ডাউনলোড কৰিবলৈ ভেৰিফাই এণ্ড ডাউনলোড কৰক। ভাৰ্চুৱেল আইডি ব্যৱহাৰ কৰিও ডাউনলোড কৰিব পাৰি আধাৰ কাৰ্ড। UIDAIৰ অনলাইন পৰ্টেলত যাব লাগিব। পিছত আই হেভ ছেকশ্যনত VID অপশ্যন চিলেক্ট কৰিব লাগিব। VID অপশ্যন চিলেক্ট কৰি ভাৰ্চুৱেল আইডি সম্পূৰ্ণ নাম, পিন কোড আৰু চিকিউৰিটি কোড এণ্টাৰ কৰিব লাগিব। OTP লাভ কৰিবলৈ চেণ্ড OTP অপশ্যনত ক্লিক কৰিব লাগিব। ডাউনলোড হৈ যাব আধাৰ কাৰ্ড। ইয়াৰ পিছত আধাৰ কাৰ্ড পাছপৰ্টৰ সহায়ত লাভ কৰিব পাৰিব। পাছৰটো খবৰ হৈছে সন্তানে দিব নালাগে মেট্ৰিক পৰীক্ষাৰ মাচুল, নিম্ন আয়ৰ অভিভাৱকলৈ সকাহ। বছৰি 2 লাখ টকাৰ তলৰ উপাৰ্জনকাৰী অভিভাৱকৰ সন্তানে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ মাচুল আদায় দিব নালাগে। শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে এক নিৰ্দেশযোগে এই ঘোষণা কৰিছে। এই সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে উপযুক্ত নথিপত্ৰ বিদ্যালয়ৰ প্ৰমাণ শিক্ষকক জমা দিব লাগিব। উল্লেখ্য যে অনলাইন যোগে যোৱা 2 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া 23 নৱেম্বৰত অন্ত পৰিব। সবিশেষ তথ্য www.sebaonline.org. এই ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থী আৰু অভিভাৱকে জানিব পাৰিব। অসম মাধ্যমিক শিক্ষা পৰিষদে 2021 বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ বাবে 650 টকা পৰীক্ষা মাচুল, 300 টকা কেন্দ্ৰ মাচুল, 150 টকা প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল আৰু 800 টকা বাৰ্ষিক মাচুল ধাৰ্য কৰিছে। পাছৰটো খবৰ হৈছে বিপাঙত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম জাতীয় পৰিষদৰ নীলা ৰং দেখি টোপনি অহা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভা নিৰ্বাচন সমাগত এই সময়ছোৱাত নতুনকৈ গঠন হৈছে বিভিন্ন ৰাজনৈতিক দল। কিছুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সংস্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হৈছিল নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। এই দল সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নীলা ৰং চাই টোপনি অহা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই। তেওঁ কয় যে যদি তেখেতৰ নীলা ৰঙৰ প্ৰতি বিৰাগ আছে তেন্তে জন্মৰে পৰা টোপনি আহিব নালাগে, কিয়নো আকাশ নীলা, সাগৰ নীলা, কৃষ্ণ ভগৱানৰ ৰং নীলা। ইমানবোৰ নীলাৰ মাজত তেওঁৰ কেতিয়াও টোপনি আহিব নালাগিছিল। এই কথাটো লজ্জাজনক বুলি মন্তব্য কৰে জগদীশ ভূঞাই। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে হাগ্ৰামাৰ ফুটবলত ইমান দিনে বিজেপিয়ে পাম দি ফুলাই ৰাখিছিল। BTRত নতুন সূৰ্যোদয় ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 17 বছৰে BTCৰ শাসন কৰা BPFৰ বৰভেটি কপাই শুকুৰবাৰে BTCৰ দুখনকৈ জনসভাত অংশগ্ৰহণ কৰি এইবাৰ BTR পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰিলে অসমৰ স্বাস্থ্য বিত্ত শিক্ষা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ ITI ফিল্ডত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BPF প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি 15 বছৰে হাগ্ৰামাই BTCবাসীক টেঙাম বিক্ৰী কৰিলে। কিন্তু এইবাৰ BTCবাসীয়ে হাগ্ৰামাৰ টেঙাম নাখাব তাৰ প্ৰমাণ ইতিমধ্যে দিছে বুলিও উল্লেখ কৰে। তেওঁ কয় কেৱল নিৰ্বাচনৰ সময়তে হাগ্ৰামা মহিলাৰীক BTCৰ সকলো জাতি জনগোষ্ঠীৰ কথা মনত পৰে, কিন্তু নিৰ্বাচনৰ পাছত হাগ্ৰামাই সকলো পাহৰি কেৱল স্বজন তোষণৰ ৰাজনীতি কৰি আহিছিল। BTCত মাটি কিনিলে নামজাৰি নিদিয়ে, টকা নিদিলে চাকৰি নিদিয়ে আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীৱন যাপন কৰিবলগীয়া হয় অঞ্চলটোৰ সৰহসংখ্যক লোকে। এই সংক্ৰান্তত ৰসিকতা কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় BTCত হোৱা এইবোৰ ঘটনাক লৈ হাগ্ৰামাক মই প্ৰশ্ন কৰিছিলোঁ আৰু হাগ্ৰামাৰ উত্তৰ আছিল এনেধৰণৰ, দাদা ব্ৰইলাৰক আমি যেনেকৈ দানা দি ৰাখোঁ আৰু ডাঙৰ হ'লে কাটি খাওঁ, ঠিক তেনেকৈ ময়ো BTCবাসীক দানা দি ৰাখিছোঁ। সময়ত আহিলে কাটি খাবৰ বাবে ৰাইজ এতিয়া আপোনালোকে নিজে বিবেচনা কৰিব আপোনালোক হাগ্ৰামাৰ ব্ৰইলাৰ চিকেন লৈ থাকিব নে বিচাৰ BTCত সমৰ্থতাৰে থাকিব বিচাৰে। প্ৰশ্নমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ BTRত বিজেপি চৰকাৰ আহিলে সময় উন্নয়নৰ লগতে 15 দিনৰ ভিতৰত মাটিৰ নামজাৰি নিশ্চিত কৰা, চাকৰিৰ লগতে অন্যান্য ক্ষেত্ৰতো সমঅধিকাৰ সুবিধা প্ৰদান কৰাৰো নিশ্চিত প্ৰদান কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে হাগ্ৰামাৰ ফুটবলৰ ৰাজনীতিকো কটাক্ষ কৰি হাগ্ৰামাৰ ফুটবলত ইমান দিনে বিজেপিয়ে পাম দি ফুলাই ৰাখিছিল, কিন্তু ইমানৰ পাছতো যেতিয়া BTCত উন্নয়ন নহ'ল তেতিয়াহ'লে ৰাইজে বুলি
ৰাইজে বুলি পাব লাগিব যে হাগ্ৰামাৰ ফুটবলেই বেয়া। মন্ত্ৰীগৰাকীয়ে লগতে ৰাইজ তথা BPF কৰ্মীসকলক সম্বোধন কৰি কয়, এতিয়া কোনোবাই নাঙলেৰে হাল বাই খেতি কৰে নেকি? সেয়েহে BPF কৰি লাভ নাই। অৱশ্যে BPF পইচা দিয়াত ভাল, আৰু যদি পইচা দিয়ে তেন্তে সেই পইচা ল'ব। সেইটো আপোনালোকৰে টকা। দিল্লীৰ পৰা মোদী আৰু দিছপুৰৰ পৰা বিজেপিয়ে দিছে, কিন্তু BPFক ভোট দি নিজৰ ভৱিষ্যত অন্ধকাৰলৈ নেঠেলিব বুলিও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ বিজেপি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ কথাও উল্লেখ কৰি পৰিষদীয় নিৰ্বাচনৰ পাছত মাজবাট বিধানসভা সমষ্টিত 16,000 দৰিদ্ৰ দুখীয়া লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে মাহত 830 টকাকৈ দিয়াৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰিব বুলি উল্লেখ কৰাৰ লগতে BTCত বিজেপি চৰকাৰ আহিলে 15 বছৰে BPFে কৰিব নোৱাৰা উন্নয়ন মাত্ৰ 45 দিনত বিজেপিয়ে কৰি দেখুৱাব বুলিও দাবী কৰে। ইপিনে BTC অঞ্চলত চলা ভয় ভাবুকিৰ ৰাজনীতিকো তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, এতিয়া আৰু বন্দুকৰ দিন নাই, অঞ্জলি দৈমাৰীক ভয় কৰিবলগীয়া দিনো নাই। BTC অঞ্চলৰ সকলো বন্দুক বাৰুদ পুলিচে উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে। NDFBৰ লগতে সকলো সশস্ত্ৰ বড়ো বিদ্ৰোহীয়ে অস্ত্ৰ সম্বৰ্ধন কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লগতে অসম বিভাজনৰ শংকা বিজেপি চৰকাৰে চিৰদিনৰ বাবে নোহোৱা কৰিছে। এতিয়া আৰু কোনেও কাকো ভয় শংকা কৰিবলগীয়া নাই। যদিও এতিয়া আপোনালোকৰ মনত কিছু ভয় শংকা আছে, তেন্তে মোৰ ফোন নম্বৰ লওক বুলি নিজৰ হোৱাটছআপ নম্বৰো ৰাজহুৱা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।